নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 জানুৱাৰী। চৰকাৰে লাখ লাখ মহিলাক দিব 8,000 কোটি টকা। সাজু কৰিছে তালিকা। ফেব্ৰুৱাৰীতে কোন কোন মহিলাই পাব এই ধন। জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ল বিধেয়ক। জিৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশ হ'ব, গাঁৱৰ মানুহে কামো পাব। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰটো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণ ধন। 8,000 কোটি টকা ৰাজ্যৰ মহিলাক চৰকাৰে দিব ধন। ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধন। ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা কৰা হ'ব ধন বিতৰণ। সাজু কৰিছে তালিকা। ফেব্ৰুৱাৰীতে কোন কোন মহিলাই পাব এই ধন। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। তাৰপিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ডাঙৰ খবৰ। এতিয়াৰ পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থাপন। আহি আছে বিকশিত ভাৰত আইন। বিকশিত ভারত গ্যারান্টি ফর রোজগার এন্ড আজীবিকা মিশন গ্রামীণ আইন জিরামজি। বিজেপি চৰকাৰে দিছে এমপ্লয়মেন্ট গ্যারান্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ল বিধেয়ক। জিৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশ হ'ব, গাঁৱৰ মানুহে কামো পাব। বিজেপি চৰকাৰে দিছে এমপ্লয়মেন্ট গ্যারান্টি। পুৰণি আঁচোৱা দূৰ কৰা সংকল্প বিজেপিৰ। জব কাৰ্ডৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ বিজেপিৰ। পূৰ্বৰ গ্ৰাম সভাৰ অনুমোদনত আছিল পূৰ্বৰ গ্ৰাম্য উন্নয়নৰ আঁচনিবোৰ গ্ৰাস হৈছিল দুৰ্নীতিত। অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈকে সুচাৰুৰূপে হোৱা নাছিল বহু কাম। 2005 পৰা 2025 লৈ 33% মানুহ 60ৰ ঊৰ্ধ্বৰ। এয়া সম্পূৰ্ণ অসম্ভৱ কথা। এই আঁচনিত চলি আছিল, দীৰ্ঘদিন ধৰি চলি আছিল জালিয়াতি। গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজত কৰা হ'ব মনিটাৰি। সময়তে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। নিবনুৱা বাৰ্তাৰ বাবে লোৱা হৈছে সুব্যৱস্থা। এই আইনৰ অধীনত 4টা স্তম্ভৰ ওপৰত দিয়া হৈছে গুৰুত্ব। 1 নম্বৰ বিশুদ্ধ খোৱা পানী, 2 নম্বৰ গাঁৱৰ আন্তঃগাঁথনি নিৰ্মাণ, 3 নম্বৰ কৃষকৰ আন্তঃগাঁথনি মহিলা উন্নয়ন, 4 নম্বৰ দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকক দিয়া হ'ব সাহায্য।